নাহৰকটীয়াৰ জুবলি মিউজিক ক্লাবৰ উদ্যোগত নাহৰকটীয়া সংগীত কলা কেন্দ্ৰ স্বৰ সাধনা সংগীত বিদ্যালয়ত 25 জুলাইৰ পৰা 27 জুলাইলৈকে অনুষ্ঠিত হৈছিল চিত্ৰকলা কৰ্মশালা। এই চিত্ৰ কৰ্মশালাত 60 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। 27 জুলাইৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ মাজত চিত্ৰকলাৰ বিষয়ত এক প্ৰতিযোগিতা অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মুখ্য অতিথি নাহৰকটীয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ টাইৰাই গগৈ। জুবলি মিউজিক ক্লাবৰ সভাপতি উত্তম গগৈ, মুখ্য অতিথি কুসুম্বৰ টাইৰাই গগৈয়ে ভাষণ প্ৰদান কৰে। উপস্থিত থাকে ৰমেন হাজৰিকা, প্ৰশিক্ষক নিৰূপণ কোঁৱৰ আৰু প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱকসকল। যোৱা 15 বছৰ ধৰি এই আৰ্টৰ লগত মই জড়িত হৈ আছোঁ আৰু মই মোৰ প্ৰফেশ্যনটো হৈছে মই এজ এ এনিমেটৰ, মই এনিমেশ্যন লাইনত আছোঁ আৰু মই বৰ্তমান ৱৰ্কশ্বপছবিলাক কণ্ডাক্ট কৰোঁ। মই ইউৰোপত কিছুমান আৰ্ট কলেজ আছে, ইউৰোপত কিছুমান অৰ্গেনাইজেশ্যন আছে আৰু তাত কিছুমান এছ'চিয়েশ্যন আমি একেলগে মিলি পিনে আমি কোলাবৰেট কৰি পিনে আমি ৱৰ্কশ্বপবিলাক কণ্ডাক্ট কৰোঁ আৰু মই বহুত ধৰণৰ তেনেকুৱা হলিউড বা আৰু বলিউড মুভিত মই কাম কৰিছোঁ আৰু যিহেতু মই ইমানখিনি বাহিৰত বহুত মই কাম কৰি আছোঁ, মই ভাবিছোঁ যে আমাৰ অসমতো আমাৰ নাহৰকটীয়াতো তেনেকুৱা ধৰণৰ ইনিচিয়েটিভ ল'ব লাগে আৰু সেইটোৰ বাবে আমি এনেকুৱা সৰু এটা কৰ্মশালা আমি কৰিলোঁ আৰু এই কৰ্মশালাত বহুত সৰু সৰু ল'ৰা ছোৱালী আৰু ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে ষ্টুডেণ্টছবিলাক আহিছে আৰু তাহাঁতি খুব ধুনীয়া পেইণ্টিং কৰিছে আৰু আমাৰ অসমত ক'বলৈ গ'লে টেলেণ্টৰ অভাৱ নাই, কিন্তু টু গেট দ্য ৰাইট অপৰচুনিটি মানে ভাল এটা সুবিধা দিবৰ কাৰণে আমি এই কিছুমান ইনিচিয়েটিভ লৈছোঁ য'ত সৰু সৰু ল'ৰা ছোৱালীবিলাকে এটা ভাল হেৰি পাব, এটা ভাল প্লেটফৰ্ম পাব আৰু সেইবাবে আমি আগলৈ আমি এইটো কৰি যাম বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ ভিতৰতে মই আৰু এটা কথা জনাব বিচাৰিম আপোনালোকক যে মোৰ এটা প্লেটফৰ্ম আছে আৰু এই প্লেটফৰ্মটো অনলাইন প্লেটফৰ্ম, এটা ই লাৰ্ণিং আছে মোৰ আৰু এই প্লেটফৰ্মটো মই বনাইছোঁ এইটো কাৰণে বনাইছোঁ যে যাতে বাহিৰৰ জগতৰ লগত কানেক্ট হৈ পিনে তাহাঁতি যাতে এই কামবিলাক কৰি যায় আৰু এটা সুবিধা পাব, বাহিৰৰ কামবিলাক চাব পাৰিব আৰু তাহাঁতি শিকিব পাৰিব আৰু সেইটো এই প্লেটফৰ্মত তাহাঁতি মোৰ প্ৰি ৰেকৰ্ডেড ভিডিঅ'ছবিলাক আছে, এটা ই লাৰ্ণিং আৰু মোৰ এডুকেশ্যনো হয় এইটো NK ষ্টুডিঅ'ছ ই লাৰ্ণিং বুলি কয় আৰু এইটো তাত সৰু ল'ৰা ছোৱালীবিলাকে তাহাঁতি এনৰোল কৰি পিনে তাহাঁতি বহুতখিনি বস্তু শিকিব পাৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।